এইখন আইটেনখন আছিলে ভালকৈ দেখুওৱা হোৱা নাছিলে ছাৰ্ভিচিং কৰা নাছিলে কাৰণে আৰু গাড়ীখন মই নিজে চলাই আছোঁ এইকেইদিন AS12G 5834 ফাৰ্ষ্ট ওনাৰ ছিংগল ওনাৰ গাড়ী হয় এই ফ্ৰণ্ট বাম্পাৰ পৰা বেক বাম্পাৰলৈকে অৰিজিনেল পেইণ্ট আছে গাড়ীখনৰ ফুল ডিটেইলছ দি আছোঁ একদম শ্বৰ্টকৈ দিম চাব টায়াৰ গোটেইকেইটা নতুন টায়াৰ মই যিমান পাইছোঁ আপোনাক দেখাবলৈ চেষ্টা কৰিছোঁ ফ্ৰণ্টৰ পৰা লুকছটো চাই লওক এবাৰ ফ্ৰণ্টৰ পৰা লুকছটো চাই লওক সম্পূৰ্ণ চিল আছে নন এক্সিডেণ্টেল হয় নন ৰিপেইণ্ট হয় এইখিনিত এটা সৰু স্কেচ পাব এইটো মই কৰোৱা নাই গতিকে অৰিজিনেল পেইণ্টত আছে গাড়ীখন এখন চাওক খুব ধুনীয়া হৈছে টিপটপ কণ্ডিশ্যনত আছে বেকৰ টায়াৰকেইটাও ভাল আৰু বেকৰ পৰা লুকছটো এনেকুৱা 1.2 কাপা হয় 1.2 কাপা হয় আৰু স্পৰ্টছ হয় বেক ৱেপাৰ পাই যাব গাড়ীখন বহুত ধুনীয়া হৈ আছে টিপটপ হৈ আছে অলপ লেতেৰা হৈ আছে মই চাফা কৰি দিম ফটাফট দেখাবলৈ ট্ৰাই কৰিছোঁ এবাৰ চাব লুকছটো বহুত বেছি ধুনীয়া কণ্ডিশ্যনত আছে আৰু মই নিজে চলাই আছোঁ কাপোৰ সোমাই আছে দেখিছে ন চিট কভাৰ নতুন লাগি আছে বহুত ধুনীয়া কণ্ডিশ্যন একদম টিপটপ কণ্ডিশ্যন একদম চাউণ্ডলেছ ছাছপেনশ্যনৰ কোনো কাম নাই 10 টকা পইচা কোনো কাম নাই তেল ভৰাব লাগে জাষ্ট আপোনালোকে ড্ৰাইভ কৰিব লাগে আৰু বেলেগ কাম একোৱেই নাই মানে বুলেট এখন লোৱা জেগাত আপোনালোকে এখন লওক বা পালচাৰ এখন লোৱা জেগাত আপোনালোকে এখন লওক আৰামত 5জন মানুহ যাব পাৰিব একদম নিশ্চিন্ত মানে লং জাৰ্ণি কৰিব পাৰিব দেখিছেনে এখন সম্পূৰ্ণ চিল আছে মই ফটাফট দেখাই গৈছোঁ আপোনালোকক সম্পূৰ্ণ চিল গ্যাৰাণ্টি আছে সম্পূৰ্ণ চিল পাব কোনো এক্সিডেণ্টেল মাৰ্ক হয় এইবোৰ একোৱেই নাই মানে ফুল বডি অৰিজিনেল পেইণ্ট এখন বহুত বেছি ধুনীয়া কণ্ডিশ্যন মই মানে একদম গ্যাৰাণ্টি দিব পৰা গাড়ী মানে এখনৰ বহুত বেছি ধুনীয়া কণ্ডিশ্যন আৰু 4টা পাৱাৰ উইণ্ডো পাই যাব AC পাই যাব পাৱাৰ ষ্টিং পাই যাব আৰু এইটো এডজাষ্টাৰ আছে ষ্টিং আপ এণ্ড ডাউন কৰিব পাৰিব আপোনালোকে গাড়ীখনৰ পৰা ইঞ্জিনটো চাই লওঁ বলক গাড়ীখনৰ পৰা ইঞ্জিনটো চাওক এক টোপাল ক'তো মবিল একো লিকেজ নাই ফুল চিল ক'তো ইঞ্জিন নট বল্টটো কেবুল এডালতো আজিলৈকে হাত লগোৱা নাই বহুত বেছি ধুনীয়া কণ্ডিশ্যন হৈ আছে কুলিন মবিল সকলোখিনি ভাল আছে আৰু এপ্ৰন চিল আছে এপ্ৰন চিল ইঞ্জিন চিল এইবোৰ বনেট চনেট চব চিল আছে মই দিয়া টাইমত এনেও ছাৰ্ভিচিং কৰি দিওঁ আৰু 20 লিটাৰ পেট্ৰল ফ্ৰী দিম আৰু গাড়ীখনৰ প্ৰাইচটো জনাই আছোঁ ফুল একদম ফাইনেল ফিক্স প্ৰাইচ আহিব আৰু এইখনৰ দাম আহিব আইটেনখনৰ দাম আহিব আপোনালোকে ল'ব পাৰিব 1,50,000 টকাত ল'ব লাগিব আৰু গাড়ীখন ল'ব লাগিব একদম কেছত ল'ব লাগিব 1,50,000 মই আপোনালোকক ইঞ্চুৰেঞ্চ কৰাই দিম পলিউশ্যন কৰাই দিম আৰু RC ডকুমেণ্টছ ট্ৰান্সফাৰ কৰাই দিম 1,50,000 টকাতে মই গোটেইখিনি কৰাই দিম এতিয়া আপোনালোকে এখন পালচাৰ ল'বলৈ গ'লে মাত্ৰ 2জন মানুহ উঠিব পৰা এখন পালচাৰ আকৌ বাইকত আপোনালোকে দিব লাগিব একেবাৰে কমকৈ 1,50,000-60,000 টকা হ'ল এখন বাইক স্কুটি দাম আজিকালি গতিকে তাতকৈ আপোনালোকে এখন গাড়ী লওক বিন্দাছ 30 লৈকে টেক্স আপডেট হৈ আছে তাৰপাছত আকৌ নেক্সট 5 বছৰ দিব পাৰিব একো টেনশ্যন নাই এইবোৰ আপোনাৰ ইথানল মিলাইছে কিবা মিলাইছে বোলে এইবোৰ নচলে একো নাই মই নিজে ড্ৰাইভ কৰি আছোঁ আৰু মইতো কি গোটেই পৃথিৱীৰ মানুহে পুৰণা গাড়ী চলাই আছে গতিকে আপোনালোকে নিশ্চিন্ত মনে একদম চকু মুদি ল'ব পাৰিব একো প্ৰব্লেমেই নাই কোনো প্ৰব্লেম নাই একদম জিৰ' প্ৰব্লেমত গাড়ী ল'ব পাৰিব আৰু দাম আহিব 150 একদম ফাইনেল ফিক্স দাম আহিব এখনৰ দাম নকমে খালি একদম ফাইনেল দাম আহিব গাড়ী টিপটপ কণ্ডিশ্যন পাব A to Z অ'কে হৈ আছে একো একদম মাইনাছ পইণ্ট নাই এখনটো দেখালোঁ এখন কেছত ল'ব লাগিবতো 1.5 লাখ টকাত আৰু তাৰপৰা আহি গ'ল আমাৰ টিয়াগোখনৰ লুকছটো চাওক গেটআপটো বহুত বেছি ধুনীয়া হৈ আছে দেখিছেনে বেকৰ পৰা এবাৰ চাই লওক বহুত বেছি ধুনীয়া কণ্ডিশ্যন আছে আৰু এইখনৰ বুকিংটো ৰিটাৰ্ণ কৰিছোঁ গতিকে এখন আপোনালোকে ল'ব পাৰিব 2,95,000 50,000 টকা অকল ডাউন পে'মেণ্ট দি ল'ব লাগিব আৰু এইখন ল'ব পাৰিব এইখন ৰেষ্টুৰেণ্টখন বহুত বেছি ধুনীয়া কণ্ডিশ্যন হৈ আছে এইখন ল'ব লাগিব আপোনালোকে 85,98 DPD ল'ব লাগিব আৰু গাড়ী দাম আহিব 290 গতিকে গাড়ীখিনি আপডেট দি দিলোঁ চমুকৈ আৰু যদি কাৰোবাৰ ভাল লাগিলে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু গাড়ীখনৰ মানে গোটেইখন গাড়ী টিপটপ কণ্ডিশ্যনত পাব আইৰনখনটো ক'বই নালাগে গোটেইখন গাড়ী অ'কে পাব আৰু টায়াৰ গোটেইখনৰ নতুন আছে বাকী কাৰোবাক লাগিলে সোনকালে যোগাযোগ কৰিব স্ক্ৰীণত নাম্বাৰ দি দিছোঁ মোৰ এড্ৰেছটো এইটো আপোনাক গুগলত মাৰি দিব প্ৰণৱ মটৰ্ছ বুলি এনেকৈ মাৰি দিব প্ৰণৱ মটৰ্ছ যোৰহাট বুলি মাৰি দিব আপোনালোকে পাই যাব মোৰ এইটো কণ্টেক্ট নাম্বাৰ হয় আৰু এইটো মোৰ এড্ৰেছটো হয়